Hey guys, প্ৰথমতে আপোনাক ওয়েলকাম কৰিছো জব এডাইজ কে ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ডিৰেক্টৰিয়েট অফ মেডিকেল এডুকেশ্যনৰ পৰা যিখিনি পোষ্ট অলৰেডি নটিফিকেশ্যন ওলাই আহিছে, ঠিক আছে। কি পোষ্ট আছে, কেনেকৈ আপুনি এপ্লাই কৰিব, ঠিক আছে। গোটেইখিনি প্ৰচেছ মই এইটো ভিডিঅ'ত আপোনাক দেখাম। কি এলিজিবিলিটি কিমান লাগিব, টোটেল পোষ্ট কিমান আছে, আপুনি কেনেকৈ এপ্লাই কৰিব, ঠিক আছে। গোটেইখিনি প্ৰচেছ ওভাৰঅল প্ৰচেছ মই আপোনাক এইটো ভিডিঅ'ত দেখাই দিম। ভিডিঅ'ৰ শেষলৈকে চাই থাকিব, ঠিক আছে। আৰু লগতে যদি কিবা প্ৰব্লেম পাইছে আপুনি এইটো ভিডিঅ'ত কমেণ্ট কৰিব পাৰে। লগতে মইতো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই আপোনাক হোৱাটছএপ গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম। তাতে আপুনি গ্ৰুপটোত জইন হৈ কিনে যদি কিবা ইনফৰমেশ্যন আপোনাৰ লগা হয় তেতিয়াহ'লে মোক এইটো গ্ৰুপৰ পৰা ডাইৰেক্ট আপুনি মোক মেছেজ কৰি ল'ব পাৰিব, ঠিক আছে। তো বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। তো এইটো যেটো পোষ্ট আহিছে চাওক, ডিৰেক্টৰিয়েট অফ মেডিকেল এডুকেশ্যন আছাম, ঠিক আছে। আছামৰ ভেকেঞ্চি হয় এইটো। তো গ্ৰেড 3 গ্ৰেড 4 লেভেল গোটেইখিনি ভেকেঞ্চি আছে। তো গোটেইখিনি মই আপোনাক দেখুৱাম কেনেকৈ। চাওক পোষ্ট আপোনাৰ গ্ৰেড 3 and 4 বোথ আছে, ঠিক আছে। দুইটা গ্ৰেডৰে ভেকেঞ্চিজ আছে। টোটেল ইয়াতে পোষ্ট কিমান আছে, টোটেল পোষ্ট আছে আপোনাৰ 2047টা পোষ্ট আছে ডিফাৰেণ্ট ডিপাৰ্টমেণ্ট ৱাইজ, ঠিক আছে। আপুনি যদি মিনিমাম এইটো কোৱালিফিকেশ্যন আছে আপোনাৰ, তথাপি আপুনি এইটো ভেকেঞ্চিত যিটো ওলাইছে নটিফিকেশ্যনটো তাতে আপুনি এপ্লাই কৰিব পাৰিব, ঠিক আছে। আপোনাৰ কাৰণে ভেকেঞ্চি আছে। এইটো যিটো মানে আপোনাৰ অৰ্গেনাইজেশ্যনটো ডিৰেক্টৰিয়েট অফ মেডিকেল এডুকেশ্যন আছামৰ পৰা ওলাইছে নটিফিকেশ্যনটো। তো চাওক মিনিমাম কোৱালিফিকেশ্যন যদি আপোনাৰ 8 পাছ কৰিছে আপুনি মিনিমাম, তথাপি আপুনি এপ্লাই কৰিব পাৰিব। লগতে হায়াৰ ছেকেণ্ডাৰী ক্লাছ 10 গ্ৰেজুৱেশ্যন কৰিছে, আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং কৰিছে, বিটেক কৰিছে, এমটেক কৰিছে, এমকম কৰিছে, এমএসসি কৰিছে, ঠিক আছে, এমএ কৰিছে। তো তথাপি আপুনি এইটো ভেকেঞ্চিৰ কাৰণে যিমানখিনি পোষ্ট আছে নটিফিকেশ্যনত তাতে আপুনি ইলিজিবল হ'ব, ঠিক আছে। তো আপোনাৰ এপ্লিকেশ্যনটো অনলাইন যোগে কৰিব লাগিব। আৰু এতিয়া আপুনি কোনো এপ্লিকেশ্যন ফি দিব নালাগে, ঠিক আছে। আপুনি কোনো এপ্লিকেশ্যন ফি এতিয়া পে' কৰিব নালাগে, ঠিক আছে। তো এপ্লিকেশ্যন আপোনাৰ অনলাইন যিটো ষ্টাৰ্ট হ'ব 29 নৱেম্বৰৰ পৰা, 29 নৱেম্বৰৰ পৰা আপোনাৰ এপ্লিকেশ্যনটো অনলাইন ষ্টাৰ্ট হ'ব। আৰু এইটো লাষ্ট ডেট থাকিব আপোনাৰ 9 ডিচেম্বৰ লৈ কিনে। তো আপুনি 9 ডিচেম্বৰৰ পিছত আৰু এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। তো ইয়াৰ আগতে আপুনি এপ্লাই কৰিব, কিন্তু 29ৰ আপোনাৰ যিটো অফিচিয়েল পৰ্টেলত যিটো অনলাইন এপ্লিকেশ্যনৰ লিংক হয় এইটো অপেন কৰি দিব। মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত বাৰু দি দিম, ঠিক আছে। আপুনি চেক আউট কৰি ল'ব পাৰিব। লগতে চাওক এইটো যিটো ভেকেঞ্চি হয় ডিএমইৰ পৰা যিটো ৰিকুৱাৰমেণ্ট অলৰেডি আহিছে, এইটো আপোনাৰ 23ত ভেকেঞ্চি আহিছিল, কিন্তু ইয়াৰ এক্সামটো কিবা কাৰণত হোৱা নাছিলে, ঠিক আছে। বহুতে এপ্লাই কৰিছিলে। তো যাওক এইটো সময়ত যিটো অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে ডিএমইত আপোনাৰ 7 ফেব্ৰুৱাৰী 2023 আৰু লাষ্ট ডেট আছিল 28 ফেব্ৰুৱাৰী 2023, ঠিক আছে। এইটো সময়ত হৈছিলে, কিন্তু এতিয়া আকৌ এইটো ভেকেঞ্চিতে কিছুমান পোষ্ট এড কৰি কিনে আপোনাৰ নতুনকৈ আকৌ ৰিকুৱাৰমেণ্ট ওলাইছে। সিহঁতে এইটো ষ্টাৰ্ট হ'ব আপোনাৰ, মই ক'লোঁ 29 নৱেম্বৰত আপোনাৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু 9 ডিচেম্বৰত আপোনাৰ এপ্লিকেশ্যনটো ক্ল'জ হৈ যাব, ঠিক আছে। তাৰপিছত আপুনি এপ্লিকেশ্যন কৰিব নোৱাৰিব। এতিয়া চাওক এটা নোট দিছে ইয়াতে, যেনেকৈ ধৰক কেণ্ডিডেট হু প্ৰিভিয়াছলি এপ্লাইড ডো নট নিড টু এপ্লাই। যদি আপুনি চাওক, যদি আপুনি 23ত এইটো ভেকেঞ্চিত এপ্লাই কৰিছিলে কিবা এটা পোষ্টৰ কাৰণে, ঠিক আছে, তেতিয়াহ'লে আপুনি এতিয়া এপ্লাই কৰিব নালাগে, ঠিক আছে। আৰু যদি আপুনি কৰা নাই তেতিয়াহ'লে আপুনি এতিয়া এপ্লাই কৰিব লাগিব, ঠিক আছে। এতিয়া এটা বস্তু চাওক, আপুনি এপ্লাই কৰিছেনে নাই, আপোনাৰ যদি আপোনাৰ তাত যদি প্ৰিণ্ট আউট নাথাকে তথাপি আপুনি যিটো অফিচিয়েল পৰ্টেল হয়, ঠিক আছে, অনলাইন এপ্লিকেশ্যনত তাতে যাই কিনে আপুনি লগ ইন কৰি চেক কৰিব পাৰিব। মই বাৰু দেখাই দিম, এইটো যিটো পেজটো অপেন হ'লে মই এইটো বাৰু দেখাই দিম আপোনাক কেনেকৈ কৰিব লাগে, ঠিক আছে। তো আপুনি মোৰ লগত জড়িত হৈ থাকিব, মই যিমান পাৰোঁ আপোনাক এইটো সলভ কৰি দিম। কিবা প্ৰব্লেম ফেচ হ'লে, ঠিক আছে, ভিডিঅ' কমেণ্ট কৰি দিব, মই সলভ কৰিবলৈ ট্ৰাই কৰিম। তো চাওক এইটো বস্তু কি আছে, আপুনি তাতে লগ ইন কৰিলে গম পাব আপোনাৰ এপ্লিকেশ্যনটো হৈছে নে হোৱা নাই। যদি আপুনি এপ্লিকেশ্যনটো কৰিছে তেতিয়া লগ ইন হ'ব, আৰু যদি আপুনি এপ্লিকেশ্যনটো কৰা নাই 23ত, ঠিক আছে, 2023ত যদি আপুনি এপ্লাইটো কৰা নাছিলে তেতিয়াহ'লে লগ ইন নহয়। আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বাগেৰা বা মোবাইল নাম্বাৰ এইটো ৰং দেখাব বা ইনকাৰেক্ট বা আপোনাৰ নট ৰেজিষ্টাৰ এনেকৈ দেখাব, ঠিক আছে। মই এইটো দেখাই দিম বাৰু কেনেকৈ আপুনি চেক কৰিব আপুনি আগতে এপ্লাই কৰিছে নে কৰা নাই। তো চাওক এতিয়া যিটো ভেকেঞ্চি হয় আপোনাৰ গ্ৰেড 3 লেভেলৰ যিটো ভেকেঞ্চি হয় এইটো হ'ল আপোনাৰ টেকনিচিয়ান আৰু নন টেকনিচিয়ান, ঠিক আছে। গ্ৰেড 3 যিখিনি ভেকেঞ্চি আছে তাতে আপোনাৰ টেকনিচিয়ান আছে, নন টেকনিচিয়ান ভেকেঞ্চি আছে গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ কাৰণে তো বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আছে, ঠিক আছে।
তো টোটাল পোস্ট 2047 টা পোস্ট আছে ডিরেক্টরিয়েট অফ মেডিকেল এডুকেশন আসামৰ পৰা ভ্যাকেন্সি আছে এটো গভর্নমেন্ট অফ আসামৰ ভ্যাকেন্সি হয় ঠিক আছে তো গ্রেড 3 সব গ্রেড 3 তে আপোনাৰ টেকনিশিয়ানৰ কাৰণে ভ্যাকেন্সি আছে কিমান ভ্যাকেন্সি আছে সব টোটাল পোস্ট আছে আপোনাৰ 1070 পোস্ট আছে টেকনিশিয়ানৰ কাৰণে আপোনাৰ টেকনিশিয়ানৰ কাৰণে বহুত কেটা এক্সপেৰিয়েন্স হোল্ডাৰ নালাগে ঠিক আছে বহুত এক্সপেৰিয়েন্স হোল্ডাৰ হ'ব নালাগে আপুনি ফ্ৰেছাৰ হলেও এপ্লাই কৰিব পাৰে বেলেগ বেলেগ পোস্ট আছে গ্ৰেড 3 কাৰণে টেকনিশিয়ানৰ কাৰণে যেনেকৈ ধৰক আপুনি বেচেলাৰছ অফ ইঞ্জিনিয়াৰিং কৰিছে তথাপি আপুনি এটা এপ্লাই কৰিব আপোনাৰ কাৰণে এটা পোস্ট আছে ঠিক আছে যদি আপুনি বিটেক কৰিছে এমটেক কৰিছে ঠিক আছে তথাপি আপুনি ইয়াৰটো এইটো যেটো টেকনিশিয়ান যেটো আছে বা আইআইটি ত আপুনি কোর্স কৰিছে কিবা এটা ঠিক আছে টেকনিশিয়ানৰ ওপৰত তেতিয়ালে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব তো তাতে যেটো পে স্কেল হয় আপোনাৰ পোস্ট ওয়াইজ ডিভাইড কৰি দিয়া আছে পে স্কেলটো ঠিক আছে আপোনাক মই নোটিফিকেশনটো এইটো ভিডিও ডেসক্ৰিপচনতে দিম আপুনি চেক আউট কৰি ল'ব পাৰে লগতে মই কিছুমান বস্তু আপোনাক দেখাম ঠিক আছে বলক তো গ্ৰেড 3 নন টেকনিশিয়ান চাও গ্ৰেড 3 আৰু এটা আছে নন টেকনিশিয়ান গ্রেড 3 নন টেকনিশিয়ানত আপনার পোস্ট আছে 320 এটা কোয়ালিফিকেশন আপনার যদি আপনি ব্যাচেলার্স ডিগ্রি করিছে হায়ার সেকেন্ডারি করিছে ঠিক আছে ক্লাস 10 কৰি কিনে যদি আপুনি কিবা আইআইটি কিবা কোর্স কৰি আছিল তেতিয়াও আপুনি এটো এপ্লাই কৰিব পাৰিব আপুনি এমকম কৰিছে পিএইচডি কৰিছে এমএসসি কৰিছে তথাপি এতে এপ্লাই কৰিব পাৰিব ঠিক আছে আপোনাৰ এটো পোস্ট ডিফারেন্ট ডিপার্টমেন্ট ওয়াইজ আছে ভ্যাকেন্সি খিনি একাউন্টেন্টৰ আছে কেশিয়াৰৰ আছে ঠিক আছে বহুত খিনি তাতে আপোনাৰ ডিপার্টমেন্ট ওয়াইজ আৰু পোস্ট ওয়াইজ আপোনাৰ পে স্কেলটো ডিভাইড কৰি দিয়া আছে ঠিক আছে তো গ্রেড 4 ৰ কাৰণে চাও গ্রেড 4 ৰ কাৰণে আপোনাৰ টোটাল ভ্যাকেন্সি আছে 657 ভ্যাকেন্সিজ আছে গ্রেড 4 ৰ কাৰণে আৰু গ্রেড 4 ত যদি আপুনি মিনিমাম ক্লাস 8 পাস কৰিছে না তথাপি আপুনি এপ্লাই কৰিব পাৰিব যদি ক্লাস 8 পাস কৰিছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম যদি আপুনি ধৰক হায়ার সেকেন্ডারি কোয়ালিফিকেশন কৰিছে বা কোয়ালিফাইড হৈছে তেতিয়া হলে আপুনি এতে এপ্লাই কৰিব পাৰে কিন্তু গ্রেড 3 গ্রেড 4 ৰ যেটো আপোনাৰ পে স্কেলটো হয় এটো আপোনাৰ 12000 ৰ পৰা 52000 লৈকে আপোনাৰ ইনক্ৰিজ হ'ব লগতে আপোনাৰ গ্রেড পে থাকিব 3900 ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু তো আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি ক'লে আপোনাৰ যেটো কোয়ালিফিকেশন হৈ গেল তো এতিয়া চাও এজ লিমিটটো এপ্লাই কৰিবলৈ আপোনাৰ এজ লিমিট কিমান লাগিব যদি আপোনাৰ মিনিমাম 18 ইয়াৰ্স হৈছে তথাপি আপনি এলিজিবল হয় ঠিক আছে আৰু ম্যাক্সিমাম আপোনাৰ 40 ইয়াৰ্স এই 18 ৰ পৰা 40 ইয়াৰ্স লৈকে এজ লিমিটৰ এটা এতে বান্ধি দিছে এজ রিল্যাক্সেশন আছে আপনার এজ রিল্যাক্সেশনটা চাও যদি আপনি ওবিসি এম ওবিসিৰ পৰা বিলং কৰি আছে তেতিয়াহলে আপনি 3 ইয়াৰ্সৰ এটা রিল্যাক্সেশন পাবো লগতে এসিএন এসটি ৰ কাৰণে আপনি 5 ইয়াৰ্সৰ কাৰণে রিল্যাক্সেশন পাবো ঠিক আছে পিডব্লিউডি ৰ কাৰণে হলে আপনি 10 ইয়াৰ্সৰ কাৰণে রিল্যাক্সেশন পাবো মানে যদি আপনি পিডব্লিউ ৰ পৰা বিলং কৰিছে পিডব্লিউ যদি আপনি পার্সোনাল উইথ ডিসেবিলিটি পৰা বিলং কৰিছে তেতিয়াহলে আপনি 10 ইয়াৰ্সৰ কাৰণে রিল্যাক্সেশন পাবো আদার্স কিছুমান ক্ৰাইটেৰিয়া আছে যেনেকৈ ধৰক আপুনি মাষ্ট বি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব আপুনি ইণ্ডিয়ান সিটিজেন হলেহে এপ্লাই কৰিব পাৰিব বাহিৰৰ পৰা এপ্লাই কৰিলে নহব যেনেকৈ ধৰক আদাৰ কান্ট্ৰিজৰ পৰা যদি কোনোবা এপ্লাই কৰিছে তেতিয়াহলে এপ্লিকেশনটো ৰিজেক্ট কৰি দিব আৰু আপোনাৰ তাত এটা ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিব লাগিব ঠিক আছে আপনি এমপ্লয় এক্সচেঞ্জৰ যদি রেজিস্ট্রেশন করা নাই ঠিক আছে কৰি লব অনলাইন প্রসেসতে এদিনতে হৈ যাব প্রবলেম নাই লগালগ পাই যাব আপনি জাস্ট এতে তাতে 10 रुपीस এটা পেমেন্ট কৰিব লাগে ঠিক আছে যদি এমপ্লয়মেন্ট এক্সচেঞ্জ আপনি বনোৱা নাই এমপ্লয়মেন্ট এক্সচেঞ্জ কেনেকৈ ৰেজিস্ট্রেশন কৰিব লাগে মোক ক'ব মই আপোনাক হেল্প কৰি দিম ঠিক আছে তো বলক এতিয়া আৰু এটো ডিসকাশন নকৰো আপুনি কেনেকৈ এপ্লাই কৰিব হাউ টু এপ্লাই এইটো প্ৰসেস মই আপোনাক দেখাই আছো আপুনি কেনেকৈ এপ্লাই কৰিব সো ওয়েট হৈছে নেকি how to apply ঠিক আছে আপনি এপ্লাই টু কেনেকৈ কৰিব তো এপ্লাই কৰিবলৈ হলে প্ৰথমতে আপুনি যেটো অফিশিয়াল ওয়েবসাইট হয় এইটো মই ভিডিও ডেসক্ৰিপচনত মই অফিশিয়াল ওয়েবসাইটটো প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা ডাইৰেক্ট অফিশিয়াল ওয়েবসাইটত যাব পাৰিব ঠিক আছে তাৰ পিছত তাতে যাই কিনে আপুনি এটা ৰেজিস্ট্রেশন কৰিব লাগিব ৰেজিস্টাৰ কৰিব লাগিব আপুনি এটা একাউন্ট ক্ৰিয়েট কৰিব লাগিব তাতে ঠিক আছে আপোনাৰ কিছুমান ডিটেইলছ দি কিনে পার্সোনাল মানে বেসিক ডিটেইলছ কিছুমান দি কিনে আপুনি তাতে এটা
একাউন্ট ক্ৰিয়েট কৰিব লাগিব ক্ৰিয়েট একাউন্ট ঠিক আছে বেসিক ডিটেইলস কিছুমান দিব লাগিব আপুনি তাতে তাৰ পিছত আপোনাৰ কিছুমান পার্সোনাল ডিটেইলস খিনি দিব লাগিব এডুকেশনাল ডিটেইলস পার্সোনাল ডিটেইলস যেনেকৈ ধৰক আপোনাৰ পার্সোনাল ডিটেইলস এডুকেশনাল ডিটেইলস প্রফেশনাল ডিটেইলস খিনি ঠিক আছে প্রফেশনাল ডিটেইলস এগুলা দি কিনে আপনি এটা একাউন্ট আপনার তাতে ক্রিয়েট কৰি ল'ব লাগিব ঠিক আছে তাৰ পিছত আপুনি আপলোড কৰিব লাগিব ডকুমেন্টস আপোনাৰ ফাৰ্স্টত ফটোগ্ৰাফ আপনি ফটো আপলোড কৰিব পাৰিব ফটো আপোনাৰ ম্যাক্সিমাম চাও 50 KB ৰ আন্ডাৰত হ'ব লাগিব 50 KB ৰ আন্ডাৰত আপুনি ফটো এটা আপলোড কৰিব লাগিব আৰু ফৰম্যাটটো আপুনি JPG and JPEG ঠিক আছে এটো ফৰম্যাটত আপুনি ফটো আপলোড কৰিব লাগিব আৰু আপোনাৰ যেটো ফটোৰ সাইজ দি আছে পাসপোর্ট সাইজৰ ফটো আপোনাৰ সব এতে 250 and 320 পিক্সেলত আপুনি ফটো ৰিসাইজ কৰিব লাগিব আৰু নহলে আপুনি 150 to 220 পিক্সেলত আপনি ফটো সেট কৰিব লাগিব ঠিক আছে সেট কৰি কিনে আপনি উইথ হাইট মিলাই দিছে এইটো হাইটত এইটো উইডত আপনি ফটো আপলোড কৰিব লাগিব সিগনেচাৰটো সব মিনিমাম আপোনাৰ ম্যাক্সিমাম মিনিমাম নহয় সৰি অলপ মিস্টেক হৈছে ম্যাক্সিমাম আপনি 50 KB লৈকে আপনি আপলোড কৰিব 50 KB ৰ ওপৰত হলে আপলোড হ'ব নোৱাৰে সি ফটোটো আৰু সিগনেচাৰটো আপোনাৰ 30 KB মিনিমাম ম্যাক্সিমাম ঠিক আছে ইয়াৰ ওপৰত হলে আপোনাৰ সিগনেচাৰটো আপলোড নহয় এটা ফরম্যাট সেমি দিছে JPG and JPEG ঠিক আছে এটা আপোনাৰ পিক্সেলটো মিলাই দিছে 100 and 180 পিক্সেল 150 and 220 পিক্সেল ঠিক আছে তাৰ পিছত ফটো এন্ড সিগনেচাৰটো আপলোড কৰাৰ পিছত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰি দিব লাগিব ঠিক আছে সাবমিট কৰাৰ পিছত এটা একনলেজমেন্ট ওলাই আহিব যেটো আপুনি প্ৰিন্ট কৰি ৰাখি থব যেটো ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ লাগা হ'ব ঠিক আছে যেনেকৈ ধৰক এটা এডমিট কাৰ্ড ইস্যু কৰিব তেতিয়া আপোনাৰ এইটো হয়তো কিবা কাৰণত আপনি যদি একনলেজমেন্ট নাম্বাৰটো পাহৰি যায় তেতিয়া এডমিট কাৰ্ডত তাতে ৰোল লয় আপোনাৰ ৰেজিস্ট্রেশন বা এপ্লিকেশন নাম্বার দি কিনে আপনি তাৰ পৰা এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব সিলেকশন প্ৰসেস ঠিক আছে তো সিলেকশন প্ৰসেসটো চাও সিলেকশন প্ৰসেসটো আপনি ফার্স্টতে আপনার রিটেন টেস্ট হ'ব তাৰ পিছত আপোনাৰ স্কিল টেস্ট হ'ব ঠিক আছে পোস্ট ওয়াইজ হ'ব কিছুমান পোস্ট আছে যত আপুনি রিটেন টেস্ট দিয়াৰ পিছত আপোনাৰ আৰু স্কিল টেস্ট নহয় ডাইৰেক্ট ৰিকোয়ারমেন্ট হৈ যাব আৰু কিছুমান পোস্ট আছে যত আপুনি রিটেন টেস্ট উইথ আপনার স্কিল টেস্ট দিব লাগিব ভ্যাকেন্সি ওয়াইজ ডিভাইড কৰা আছে আৰু আপুনি যেটো অফিশিয়াল ওয়েবসাইট হয় তাতে আপুনি ভিজিট কৰি থাকিব লাগিব ইয়াৰ আপডেটৰ কাৰণে ঠিক আছে তো এতিয়া টেকনিক্যালৰ কাৰণে বহুত কেটা পোস্ট আছে যিকেটা অলপ হাইলাইট কৰি দিছে ঠিক আছে যেনেকৈ ধৰক স্টাফ নাৰ্সৰ কাৰণে আছে 451 ল্যাবৰেটৰী টেকনিশিয়ানৰ কাৰণে 80 আছে 80 পোস্ট আৰু ICU টেকনিশিয়ানৰ কাৰণে 21 একেটা পোস্ট মানে অলপ হাইলাইট কৰি দিছে ঠিক আছে আৰু কিছুমান পোস্ট ধৰক হাইলাইট কৰা নাই তো নন টেকনিশিয়ানৰ কাৰণে চাও স্টোৰ কিপাৰ ক্লার্ক কম্পিউটার অপারেটর কাৰণে 75 ভ্যাকেন্সিজ আছে পোস্ট আছে 75 পোস্ট আৰু LDA কম্পিউটার অপারেটর ক্লার্ক DTP অপারেটর কাৰণে আপোনাৰ 60 পোস্ট আছে ঠিক আছে এইটো আপোনাৰ গ্ৰেড 3 নন টেকনিশিয়ানৰ কাৰণে এটা হাইলাইট কৰি দিছে ভ্যাকেন্সি কেটা ঠিক আছে তো গ্রেড 4 ত চাও ওয়ার্ড বয় আছে আপনার 168 and ল্যাবরেটরি অ্যাটেন্ডেন্স আছে 120 ঠিক আছে এখানে মানে হাইলাইট করে দিছে তো টোটাল ভ্যাকেন্সি কথা মই কৈছো টোটাল আপনার যেটো গ্রেড 3 টেকনিশিয়ানৰ কাৰণে টোটাল পোস্ট এটা দিয়া আছে আপনার বহুত কেটা পোস্ট ধৰি লওক আপনার টিসিএল কেটা দিয়া আছে মই ডেসক্রিপশনত দি দিম বাৰু ঠিক আছে টোটাল খিনি মই দেখাই আছো বাৰু আপনার বহুত কেটা পোস্ট আছে ঠিক আছে তো সব টোটাল আছে আপনার 1070 এইটো আপনার গ্রেড 3 টেকনিশিয়ানৰ কাৰণে অনলি ঠিক আছে গ্রেড 3 টেকনিশিয়ানৰ কাৰণে অনলি 1070 পোস্ট আছে মই এইটো ভিডিওৰ ডেসক্রিপশনত মই দিছি আপোনাক এইটো অফিশিয়াল নোটিফিকেশনটো দি দিম তাতে আপুনি চেক আউট কৰি ল'ব পাৰে উইথ কোয়ালিফিকেশনস এন্ড আপনার স্যালারি কিমান হ'ব পে স্কেল কিমান হ'ব ঠিক আছে যদি একফালৰ পৰা দেখাব যায় তো ভিডিওটো বহুত দীঘলীয়া হৈ যাব ইমানো মই এটা ভিডিওত বহি থাকিলে এনো বোরিং লাগে ঠিক আছে এইকাৰণে মই যিমান শর্টকাট কৰিব পাৰো সেইটো হিচাপত আপোনাক দেখাই আছো ঠিক আছে তো যাওক তাৰ পিছত আপোনাৰ নন টেকনিশিয়ানৰ কাৰণে দিছে গ্ৰেড 3 যেটো নন টেকনিশিয়ান আছে তাৰ কাৰণে পোস্ট আছে একাউন্টেন্ট ঠিক আছে না বহুত আছে কেশিয়াৰ ৰেকৰ্ড সেকৰ্ড এটা টোটাল পোস্ট আছে আপোনাৰ 320 ঠিক আছে 320 পোস্ট আছে আৰু গ্ৰেড 4
গ্ৰেড 4 ৰ বহুত কেইটা পোষ্ট আছে তাৰে কিছুমান হাইলাইট কৰি দিয়া আছিল এইটো মই আপোনাক দেখাই দিছো আৰু আনহাইলাইট কৰা যিকেইটা আছে এইটো হিচাপ মিলাই কিনে আপোনাৰ 657 টা ঠিক আছে টোটাল আছে 600 x can টোটাল আছে আপোনাৰ 657 টা ঠিক আছে গোটেইখিনি ভ্যাকেন্সি মানলৈকে তো এটা আপোনাৰ অফিচিয়েল ওয়েবসাইটৰ যেটো লিংক আছে সেইটো মই এইটো ভিডিওৰ ডেসক্ৰিপচনতে প্ৰভাইড কৰি দিম লগতে আপুনি কোনটো ওয়েবসাইটৰ পৰা এপ্লাই কৰিব ঠিক আছে এইটো লিংক মই এইটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আৰু 29 নৱেম্বৰৰ পৰা আপোনাৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব যদি কিবা প্ৰবলেম পাইছে এপ্লাই কৰোতে বা কিবা ইনফৰমেশন আপোনাৰ লাগা আছে ঠিক আছে দেন মোক এইটো ভিডিওত কমেন্ট কৰিব লগতে মোক WhatsApp গ্ৰুপ যেটো আছে তাতে জয়েন কৰি কিনে তাৰ পৰা কিবা জানিব থাকিলে মই মানে মোক আপুনি ডাইৰেক্ট মেসেজ কৰিব মই ৰিপ্লাই দিব ট্রাই কৰিম আৰু যিমান সম্ভৱ মই আপোনাক সাপোৰ্ট কৰিম ঠিক আছে তো এইটো ভিডিওত ইমানে তো হেভ এ নাইস ডে যদি কিবা প্ৰবলেম পাইছে দেন কমেন্ট কৰিব নাপাহৰিব ঠিক আছে থ্যাংক ইউ হেভ এ নাইস ডে and thank you for watching my video